হে গাইজ গুড আফটাৰনুন এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আমি প্ৰেংক কল কৰিব যাইছোঁ ফুড ষ্টাৰ, অসমৰ ফুড ষ্টাৰ আমাৰ বিশাল ফুকনদাক। গাইজ এতিয়া প্ৰেংক কলটো আৰম্ভ কৰোঁ। হেল্ল', অঁ বিশাল দা হয়নে? অঁ বিশাল দা বিজি আছ নেকি? এটা কাম আছিল সেইকাৰণে কল কৰিলোঁ আপোনাক। মানে আপুনিতো কি বোলে খাৱা ভিডিঅ'বোৰ বনাই থাকে, মানে ফুড ভিডিঅ'বোৰ বেছিভাগ বনাই, আপোনাৰ ভ্লগ চাই থাকোঁ যিহেতু। মই 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 দুৰ্গা পূজাত দোকান দিম বুলি ভাবিছোঁ বিশাল দা। দোকানখনত আহি পেলাই এনে নৰ্মেল মানুহে ৰোল চাওমিন এইগিলাখনৰ দোকান দিয়ে, মই অলপমান বেলেগ ষ্টাইলত দোকানখন দিম বুলি ভাবিছোঁ। আহিব পাৰিবে না? অঁ মানে এইটো মানে চুপুৰ হয়। অঁ তাত মানে ইন্দুৰৰ চুপ থাকিব, ফেটি সাপৰ চুপ আৰু নেউলৰ চুপ এইবিলাক থাকিব। আৰু তুমি টেষ্ট কৰি পেলাই ভিডিঅ'টো বনাই লৈ পাৰিবা না? এইটো মানে মই বিহটো উলিয়াই দিওঁ, সাপ এডাল ধৰি পেলাই বিহটো উলিয়াই পেলাই বঢ়িয়াকৈ চুপটো বনাই দিওঁ। মানে দুৰ্গা পূজাত দিম, অলপমান দুৰ্গা পূজাত অপেনিং হ'ব দোকানখন, তাৰমানে থাকি যাব মানে দুৰ্গা পূজাৰ পৰাই দোকানখন। অঁ দোকানখন আমি কমলপুৰৰ এইখিনি, কমলপুৰত দুৰ্গা পূজাৰ মন্দিৰত দিম। আহিব পাৰিবনে আপুনি? নহয় বিহটো ওলাই দিম ন, আপুনি ভিডিঅ' বনোৱাৰ পিছত মানুহে খাই ভাল পাব, আপুনি আগে টেষ্ট কৰি দিব। নহয় দাদা, পইচা খৰচ কৰি দোকানখন দিব খুজিছোঁ, কিয় এনে কৰে দাদা? কথা ভাবছোঁ মানে এই যেনেকৈ আমাৰ দীঘলী পুখুৰীৰ স্পাইৰেল পটেটো সেনেকৈ ভাইৰেল হৈছে, মই সেইকাৰণে চুপ এটা ওলাইছোঁ নতুনকৈ, এইটো ভাইৰেল হ'লে মই ভাইৰেল হৈ যাওঁ আৰু। নহয় আপুনি ভিডিঅ'টো বনাই খাব মানুহ হয়। তেনেহ'লে দাদা কি দোকান দিয়ক আপুনি কওকচোন। জিলাপি দাদা বুঢ়া মানুহে খায়, এইগিলা চুপ চুপ এতিয়া মানুহ খাই খাব, এতিয়া ডেকা ডেকা চলি মই খায়, এতিয়া চুপটো দিম বুলি ভাবছিলোঁ। নহয় আপুনি যদি ভিডিঅ'টো কৰি দিয়ে চবে খাবা আহিব, যেনেকৈ স্পাইৰেল পটেটো খাব গৈছিল। এই দাদা কিয় এনে কৰে হে? মোৰ মই আৰু মোৰ লগৰজনে দিব খুজিছে, লগৰজনক অলপমান কওকচোন। অঁ বিশাল দা, তোমাৰ ভিডিঅ' চাই থাকোঁ। অঁ ভাল লাগে। অঁ এতিয়া আমাৰ দোকানখন এতিয়া আহিব পাৰিবনে? নাই নাই, প্ৰেংক কল কৰিব আমাৰ চেনেল নাই। মানে ফিটাডাল কাটিব লাগে জাষ্ট, আৰু টেষ্ট কৰিব লাগে আৰু অলপ অলপ। মানে আমাৰ দুৰ্গা পূজাত য'তে বস্তু ক'তো নাই আৰু, যেতিয়া আমাৰ চেল বেছিকৈ হ'ব। প্লিজ কৰি থাকে সকলো টাইম। দাদা দাদা কিবাকে কৰি দিয়াকে, মোৰ আৰু কান্দা উলিয়াই যাব দাদা। কিবাকে আপুনি আহি পেলাই অলপমান টেষ্ট কৰি দিলে হ'ল, ৰাইজক দেখাই দিলে হ'ল, ৰাইজে খাই ভাল পাব তেতিয়া। অঁ সাপটো অন্যায় নকৰে দাদা, মই বিষ মখা উলিয়াই দিম ডাইৰেক্ট বেজি মাৰি। নহয় মানে চাইনিজ মখাই খাই নাই দাদা, চাইনিজ মখাই যেনেকৈ খাই সেইটো মানে মই চাইনিজৰ পৰা শিকি আছোঁ। নাই অসমতো চলিব লাগিব দাদা, মই 2 বছৰ শিকি আছোঁ চাইনিজ য'ত যায়। আপুনি আহি পেলাই ভিডিঅ'টো কৰি দিয়াকে দাদা, কিয় এনে কৰে? মই এই দাদা আপোনাক হাত জোৰ কৰিছোঁ, আহি পেলাই ভিডিঅ'টো বনাই থাকে দাদা। নাম্বাৰটো মোৰ তাত আছিলেই, মানে লগৰ এজনৰ পৰা লৈছোঁ। সি কৈছে, মই তাক কৈছিলোঁ কি মই এখন ল'ৰাজনৰ নাম বিকি, দোকান এখন দিম, দিলে আমাৰ বিশাল দাক মাতোঁ নেকি? মোৰ তাত নম্বৰটো নাছিল, মই কালেক্ট কৰি আনিলোঁ। আপুনি ৰেচিপি ভিডিঅ' চাই থাকে বনাই, ভ্লগ বনাই। মই বোলো দাদাৰ ভিডিঅ' চাই পেলাই বেছিভাগে খাবা আহিব, কিন্তু আপুনি ভিডিঅ'টো বোলে নবনাই, মোৰ বেয়া লাগিছে দাদা। এই দাদা কিবাকে আহোকে, এই দাদা কিবাকে আহোকে, মই একদম নহয় কষ্ট কৰি মই ৰেচিপিটো বনাইছোঁ, আপুনি কিয় এনে কৰে দাদা? আমি যোগাৰ কৰিলোঁ এইটো অলৰেডি। দোকানখন এতিয়া খোলা হৈয়ে গৈছে, গোটাই ৰেডি হৈ গৈছে। ফিটাডাল কাটি পেলাই আপুনি ৰেচিপিটো টেষ্ট কৰিলে হ'ল অলপমান। আৰু মিনি ব্লগ এটা বনাই দিলোঁ। মিনি ব্লগ এটা বনাই দিব নহ'লে বা আহি পেলাই দোকানখনত। মই চুপুৰ দোকানখন দিব আছোঁ, আপুনি অলপ সহায় কৰি দিয়ক। হেল্ল', অঁ দাদা কিবাকে অলপমান সহায় কৰি দিয়ক দাদা। এই দাদা কষ্ট কৰি দোকানখন দিছোঁ, কিয় এনে কৰে দাদা?
নহয় দাদা এই এনেকৈ স্পাইৰেল পটাইটো ভাইৰেল হৈছে মই ভাবিছোঁ চকুৰ দোকান দিলে মোৰ ভাইৰেল হয় আপুনি ভিডিঅ' নবনাইছে দাদা বনাওঁহে দাদা কিবাকে দাদা কিবাকে এটা ভিডিঅ' বনাই দেখে কিবাকে সেইটো ভাইৰেল হ'লে মোৰ দোকানখন ভাইৰেল হ'ব আপলোড নকৰিলেও হ'ব আপলোড কৰিব নালাগে তাক দাদা আপুনি আহিলে আপোনাক বহুত ভাল পাওঁ যে দাদা আহিব নে এইটো কওকচোন আগে আপুনি আহি পেলাই টেষ্ট কৰি দিব অলপমান মানুহক দেখাব মানে দাদা আপুনি নাহিলে আপোনাৰ জীয়াব পঠাব অঁ বহলিও পঠাই দিব দাদা অঁ একো নাই দাদা আহিব নে সেইটো কোৱাকে আহকে কিবাকে আপোনাকে প্ৰিয়াংক কলটো আমি বিশাল ফুকনক কৰিলোঁ কিন্তু গাইজ ধুনীয়া আছে প্ৰিয়াংক কলটো একদম গম পোৱা নাই মানুহটোৱে অলপমান মানে যেনেকৈ মানে ডাইৰেক্ট গম পোৱা নাই আৰু প্ৰিয়াংক কল কৰা বুলি গম পোৱা নাই ডাইৰেক্ট চিৰিয়াছ বুলি ভাবছোঁ মানে দোকানখন দিব দাদাই কৈছে কি আহিব নোৱাৰোঁ বুলি সেইকাৰণে গাইজ আমি এটা কথা ভাবছোঁ দাদাক কথা কৈ দিওঁ যিহেতু প্ৰিয়াংক কল কৰি পেলাই এনেকৈ আমি প্ৰিয়াংক কলটো কৰা হৈয়ে আছে অলৰেডি কিন্তু গাইজ আমি কৈ দিয়াটো ভাল হ'ব জনাম আৰু বাকী নম্বৰটো দিয়া মোক লগ কৰিছে এতিয়া মই জনা কথা হেল্ল' অঁ দাদা একদম বেয়া নাপাব এইটো প্ৰিয়াংক কল আছিল মই বালিহঁতৰ পৰা ক'লোঁ ৰঙিয়াৰ বালিহঁতৰ পৰা ক'লোঁ নাই দাদা ৰাইজত ডিমাণ্ড আছিল সেইকাৰণে প্ৰিয়াংক কল কৰিলোঁ অলপ চেনেলটোৰ বিষয়ে কৈ দিয়ক হিৰক জুনিয়ৰ ভ্লগ আৰু টিকি এছামিজ ভ্লগ হিৰক জুনিয়ৰ ভ্লগ আৰু টিকি এছামিজ ভ্লগ হিৰক জুনিয়ৰ ব্লগ আৰু ঠিকে আছে মোক সকলোৱে ফ'ল' কৰি দিব ভাল কাম কৰি যোৱা আৰু মানুহক এনেকৈ ভয় খুৱাই নাথাকিবা প্ৰিয়াংক কলটো ফাইনেলি ছাকচেছফুল হৈছে কিন্তু গাইজ লাষ্ট টাইমত মানে বিশাল দাৰ নেটৱৰ্ক নাছিল চাগে অলপমান মাতটো মানে বজি আহিছিল সেইকাৰণে আমাৰ ডিষ্টাৰ্ব দিব ইমান ভাল নালাগিল প্ৰিয়াংক কলটো ডাইৰেক্ট ছাকচেছফুল হৈছে সেইকাৰণে আমাৰ বহুত ভাল লাগছে আৰু গাইজ আজি ভিডিঅ'টো মানে আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু গাইজ কমেণ্টত জনাবা এইবাৰ কাক প্ৰিয়াংক কল লাগে ধামাকাৰ প্ৰিয়াংক কল আহি আছে 5K হ'বলৈ যাই আছে ডাইৰেক্ট গাইজ 5Kত উঠিম আৰু আপোনালোকে ঘণ্টাটো বজাই ছাবস্ক্ৰাইব কৰি দিব লগ পোৱা মানুহ এটা ভিডিঅ' আহিছিল বাই বাই ধন্যবাদ